আমাৰ জিঅ' আৱাৰ আছে, কুৱেশ্যন আৱাৰ আছে, অন্যান্য ডিভাইচত মই এইখিনি কথা উঠাবলৈ যত্ন কৰিম। আজি আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইটা দিন তেওঁ একে অস্থিৰ হৈ গৈছে। অসমৰ মূল সমস্যাসমূহ আলোচনা নকৰি, উঠি অহা প্ৰজন্মৰ সমস্যাবিলাক সমাধান নকৰি তেওঁ প্ৰতিটো দিনেই তেওঁ 2026ত কেনেকৈ চৰকাৰ কৰি মুখ্যমন্ত্ৰী হ'ব তাক লৈ ব্যস্ত হৈছে। তেওঁ এতিয়া ডাঙৰ কথা এটা কৈছে, সেই বিষয়ে মই ক'ব খুজিছোঁ যে কিছুদিনৰ আগত 2001 চনত চেঞ্চাছ মতে, বাৰে বাৰে মই কৈ আছোঁ যে 2001 চনৰ চেঞ্চাছ মতে ডিলিমিটেশ্যন কৰাৰ পক্ষত আমি বিৰোধী পক্ষ নাছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ক'লে যে যিহেতু 2001 চনৰ চেঞ্চাছ NRC হৈ গ'ল, গতিকে 2001ৰ চেঞ্চাছ মতেই ডিলিমিটেশ্যন হ'ব লাগে। মই মনত পেলাই দিছোঁ অসমৰ ৰাইজক, নিশ্চয়কৈ সকলোৰে আজিকালি ছ'চিয়েল মিডিয়াৰ তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত আপোনালোকে ৰিৱাইণ্ড কৰি চাব পাৰিব। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকৰ চৰকাৰ আৰু বিজেপিৰ কথাবিলাকৰ গোটেই কথাখিনি উপস্থাপন কৰি আহি বাহিৰত আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট দিছিল, সেই ষ্টেটমেণ্ট যদি আপোনালোকে চায় তেতিয়া দেখিব তেওঁ কৈছিল যে 2001 চনৰ চেঞ্চাছ মতে যিহেতু NRC হৈ গ'ল, গতিকে NRC হৈ যোৱাৰ পাছত এই 2001 চনৰ ভিত্তিতেই আমাৰ ডিলিমিটেশ্যন হ'ব লাগে। আমি বিচাৰিছিলোঁ লেটেষ্ট চেঞ্চাছ 2011।